সমাগত নিৰ্বাচনক লৈ গৰম বিটিচিৰ ৰাজনীতি ৩০ নম্বৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ গাঁৱে গাঁৱে বিপিএফ আজি গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কেৰপাভিঠাত অনুষ্ঠিত হয় মহিলা বিপিএফৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিটিচিৰ প্ৰাক্তন ইএম তথা বিপিএফৰ টিকট প্ৰত্যাশী মহেশ্বৰ বসুমতাৰী বৰ্তমান ইউপিপিএলৰ দখলত থকা গুৰেশ্বৰ পৰিষদীয় সমষ্টিটোৰ পুনৰুদ্ধাৰৰ চেষ্টা বিপিএফ দলৰ আজি গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ ৰামপুৰ প্ৰাইমাৰী মহিলা বিপিএফৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন কেৰপাভিঠা দুৰ্গা মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। আজিৰ সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ সাংগঠনিক সম্পাদক গিৰিন্দ বড়ো, শৰণীয়া কছাৰী কোষ বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পংকজ শৰণীয়া, গুৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি তথা গুৰেশ্বৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ধনঞ্জয় বসুমতাৰীকে আদি কৰি গুৰেশ্বৰ ব্লক বিপিএফৰ কৰ্মকৰ্তাসকলৰ কেইবা শতাধিক মহিলা উপস্থিত থাকে। নিৰ্বাচন আপোনালোকে গাঁৱে গাঁৱে সোমাইছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? এইবাৰ কি আমি আমাৰ 52খন ৰেভিনিউ ভিলেজ আৰু 308মান চোপা আমি বিচাৰি পাইছোঁ আৰু প্ৰত্যেক চোপাতে আমি সোমাইছোঁ, সভা সমিতি পাতিছোঁ, মানুহবিলাকক দায়িত্ব অৰ্পণ কৰিছোঁ আৰু অভূতপূৰ্ব সমৰ্থন স্বতঃস্ফূৰ্ত কিছু কিছু চোপাত আমাক উল্টাকে ৰাইজে ধৰিছে, কি কৰি আছে ছাৰ আপোনালোকে? আমি এইবাৰতো বিপিএফতে ভোটটো দিম বুলি চিন্তা কৰি আছিলোঁ, কিন্তু বিপিএফৰ নেতা কৰ্মীচোন কিবা সোমোৱাই নাই গাঁওবিলাকত, এনেকুৱা ধৰণৰ। বাকীবিলাকে ফ্লেগ লগাইছে, আমাৰো লগাব লাগে, এনেকুৱা বিভিন্ন ধৰণৰ ৰাইজে আমাক ধৰি আছে। গতিকে খুব ভাল সঁহাৰি আমি গাঁৱে ভূঞে পাইছোঁ। আমাৰ ক্লিয়াৰ উদ্দেশ্য শক্তিশালী বিটিচি, শক্তিশালী ৬ষ্ঠ অনুসূচী 6 শিডিউল আমি গঠন কৰিম আৰু যিখিনি এতিয়া লাহে লাহে কিবা বিভাগবিলাক, কিবা 16টা বিভাগ অসম চৰকাৰে ডিচি থ্ৰুৱেদি চলাই আছে, এইবিলাক পুনৰ পৰিষদীয় আওতাত আনি পেলাই কাউন্সিলখন এটা শক্তিশালী কাউন্সিল হিচাপে গঠন কৰা আৰু মানে আমি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰসমূহৰ পৰা অধিক পুঁজি আবণ্টন কৰি পেলাই যিখিনি আন্তঃগাঁথনি আধৰুৱা আছে, কৰিব লগা আছে, নদীৰ ওপৰত দলংবিলাক কিবাবিলাক, সেইবিলাক আমি কৰাৰ কাৰণে আগবাঢ়িম আৰু যুৱ শক্তি, মহিলা শক্তিক উঠি অহা হেৰিখিনিক যাতে আগন্তুক দিনত প্ৰাধান্য দিয়া হয়, সেইটোৰ প্ৰতি অহৰহ বিভিন্ন বৈঠকত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, কেন্দ্ৰীয় আমাৰ যিটো PMB বডি, পলিচি মেকিং বডি আছে, তেওঁলোকে নীতি নিৰ্ধাৰণবিলাক কৰি আছে। এইটো লাহে লাহে UPPLৰ এই 5টা বছৰত যথেষ্ট স্কোপ আছিল। আমাৰ যোৱা দিনত স্কোপ নাছিল, অসমমালা বুলি আঁচনি নাছিল বা এনেকৈ PMGSYৰ লাৰ্জ স্কেল কিবা নাছিল, আৰু আগত আছিল 1000 পপুলেশ্যনত PMGSY দিয়ে, এতিয়া সেইটো কমাই পেলাই আকৌ 500 জনসংখ্যা বসতি থকা ৰাস্তাবিলাকতো PMGSY দিয়াৰ পলিচি আহি গৈছে। গতিকে আগন্তুক দিনত ৰাস্তা পদূলিৰ সমস্যা নাথাকিব বুলি মই ভাবোঁ। এতিয়া আমাৰ UPPLৰ বৰ্তমান যিটো চৰকাৰ, এই চৰকাৰখনে এতিয়া কি ক'ম, এতিয়া আমাৰ MCLA কি কৰে, তেওঁলোকে দেউলকুচিৰ পৰা বাহিৰত বেছি নোলায়, আমাৰ সিফালে বেছি থাকে, ইফালে বেছি নাহে। আমাৰ ফালে কিছু জাগা কৰিছে, ইফালে কিন্তু বহুত জাগা হোৱা দেখা নাই। মই 30টা মানুহ পাব পাৰে, আমি 30টা 40টা একে পাম বুলি কোৱা নাই, আমি 25টা আৰু 27টা পাম আৰু একক সংখ্যাগৰিষ্ঠতা পাব 100%। গুৰেশ্বৰ পৰিষদীয় সমষ্টিত আমি যিমান সোমালো কতো আমি দেখা নাই, এইটো পাৰ্টতো UPPLৰ বেছি প্ৰভাৱ দেখা নাই। মই এইফালে অলপ বিজেপিৰ অলপ কিবা আছে, অকলে BPF-এ অকলে চৰকাৰ গঠন কৰিব। এতিয়া আমিতো অসম চৰকাৰ বা দিল্লী চৰকাৰ গঠন কৰিব নোৱাৰে, বিভিন্ন সময়ত হয়তো ৰাজনৈতিক এলায়েন্স থাকিব পাৰে, যোনে যদি কংগ্ৰেছো চৰকাৰ গঠন কৰে অসমত, আমি তেওঁলোকৰ লগত তালমিলত চলিব লাগিব, বিজেপি থাকিলেও তালমিলত চলিব লাগিব, এইটোতো বাধ্য কাউন্সিলে, এনেকুৱা হ'ব।
হয় আজি আমাৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰামপুৰ প্ৰাইমাৰী মহিলা BPF-ৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, এই সভাত আজি আমি উপস্থিত আছোঁ আৰু ইয়াত উপস্থিত আছে আমাৰ BTC প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, লগতে আমাৰ গুৰেশ্বৰ ব্লক সমিতিৰ সম্পূৰ্ণ নেতাকৰ্মীসকল আজি ইয়াৰ সভাত উপস্থিত আছে। আৰু আমি এইবাৰ BPF দল হিচাপে আমি খুবেই শক্তিশালী ভূমিকা আমি এই BTC নিৰ্বাচনত ল'বলৈ গৈ আছোঁ। আৰু ইতিমধ্যে BPF-এ বহুত কেইখন আঁচনি বা যুৱক যুৱতীসকলৰ বাবে বা মহিলাসকলৰ বাবে বহুতো পৰিকল্পনালৈ এইবাৰ আগবাঢ়িছে। আমি বিশেষকৈ মহিলাসকলক প্ৰাধান্য দিছোঁ, মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ আৰু সেই হেতুকে আমি প্ৰত্যেক বছৰে 40 কোটি টকা 40টা সমষ্টিত 1 কোটিকৈ প্ৰত্যেকটো সমষ্টিত আৰু প্ৰত্যেক বছৰে আমি ধাৰ্য কৰিছোঁ আৰু এই 1 কোটি টকা প্ৰত্যেকটো সমষ্টিত প্ৰত্যেক বছৰে মহিলাসকলৰ গোটসমূহত আমি বিতৰণ কৰিম। তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ বা তেওঁলোকে বিভিন্ন গ্ৰাম্য উদ্যোগ গঢ়িবলৈ আমি তেওঁলোকৰ বাবে এই ফাণ্ডৰ ব্যৱস্থা কৰিম। তাৰোপৰি আমি যুৱক যুৱতীসকলৰ বাবে যিসকল নিবনুৱা যুৱক যুৱতী চাকৰি বাকৰি পোৱা নাই, তেওঁলোকক আমি 100 কোটি টকা প্ৰত্যেক বছৰে প্ৰত্যেকটো সমষ্টিত 2.5 কোটিকৈ টকা আমি ধাৰ্য কৰিছোঁ আৰু সেই পইচাসমূহ আমি আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিভিন্ন ফাৰ্ম বা মৎস্য উৎপাদন বা গাহৰি ফাৰ্ম বা ব্ৰইলাৰ মুৰ্গী ফাৰ্ম বা কল কাৰখানা গ্ৰাম্য উদ্যোগ গঢ়িবলৈ আমি তেওঁলোকক আমি এই যাৱতীয় ধন আমি তেওঁলোকক মোকলাই দিম। আৰু লগতে আমাৰ যিসকল ফিজিকেল হেণ্ডিকেপ তেওঁলোকৰ বাবেও আমি ধাৰ্য কৰিছোঁ বা বৃদ্ধ আমাৰ আইসকল বা আমাৰ ককা আইতাসকলৰ বাবেও আমি তেওঁলোকৰ বাবে ফাণ্ডৰ ব্যৱস্থা কৰিছোঁ। মুঠতে এইবাৰ BTC চৰকাৰ আমি যদি BPF দলে গঠন কৰোঁ বা কৰিবলৈ গৈ আছোঁ, ইয়াৰ পিছত আমি BTC অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে আমি কাম কৰিবলৈ আমি সমবিকাশ আৰু সম উন্নয়নৰ ধাৰা যি এই গতি সেইলৈ আমি আগবাঢ়িবলৈ বিচাৰিছোঁ। আৰু লগতে আমি বিভিন্ন জাতি জনগোষ্ঠী BTC অঞ্চলত বহুকেইটা জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীসমূহৰ বাবে আমি বিভিন্ন পৰিকল্পনা হাতত লৈছোঁ বা তেওঁলোকৰ যিখিনি সমস্যা আমাৰ জাতি জনগোষ্ঠীবিলাকৰ যি সমস্যা এইখিনি সমাধান কৰাৰ বাবে ইতিমধ্যে আমাৰ BPF দলৰ ভিতৰত আমি ইতিমধ্যে নীতি নিৰ্ধাৰণ কৰিছোঁ। লগতে প্ৰত্যেকটো জনগোষ্ঠীৰ বাবে কোকৰাঝাৰত কমিউনিটি ভৱন আমি নিৰ্মাণৰ ব্যৱস্থা কৰিম। গতিকে এইবাৰ আমি BTC অঞ্চলত আমি এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি BPF দলে হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ।